আপোনালোকে সকলোৱে হয়তো মন কৰিছে, বহুতে মন কৰা নাই, লাহে 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 এটা সময়ৰ অন্তৰে অন্তৰে আমাৰ গুৰুজনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্ন সময়ত আক্ৰমণ কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, বিভিন্ন ধৰণেৰে তেওঁৰ মান মৰ্যাদা, তেওঁৰ যিটো সত্তাৰ লগত অসমীয়া জাতি সত্তাৰ জাতীয়তাবাদৰ ভেটি জড়িত হৈ আছে। যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ চিন্তা আদৰ্শৰ লগত অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি আৰু জাতীয়তাবাদ নিৰ্মাণৰ মূল কথা চাবি কথা জড়িত হৈ আছে, তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ চিন্তাৰ ওপৰতো অসমীয়া জাতীয়তাবাদৰ সৌধ নিৰ্মাণ হৈছে। সেইকাৰণে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্তাটোক মূলান কৰিব পাৰে, ইয়াক যদি দুৰ্বল কৰিব পাৰে, নিশকতীয়া কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ যিটো লক্ষ্য, বিভাজন, সাম্প্ৰদায়িকতা, ঘৃণা, বৰ্ণবাদ, উচ্চ নিচৰ বিচাৰ, এইবোৰ মানুহৰ মাজত ভৰাই দি জাতিটোক ভাঙোন্মুখী পৰিৱেশৰ মাজলৈ লৈ যাব পাৰে আৰু আমাৰ যিটো জাতীয়তাবাদৰ স্বাভিমানী শক্তি, ইয়াক নিশেষ আৰু মষিমূৰ কৰিব পাৰে। এইটো তেওঁলোকৰ ডিজাইন, চৰকাৰৰ ডিজাইন, বিজেপিৰ ডিজাইন, তেওঁলোকৰ যিসমূহ সাম্প্ৰদায়িক শক্তি আছে তেওঁলোকৰ ডিজাইন। এইটো লাহে 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 আমি দেখিবলৈ পাইছোঁ, লাহে লাহে পৰিস্ফুট হৈছে। আমি তাৰ উদাহৰণ দেধাৰ উদাহৰণ এইবোৰ আপোনালোকৰ আগত মই দাঙি ধৰিব খুজিছোঁ। আপোনালোকে জানে যে শংকৰদেৱৰ এই ব্যক্তিত্ব সত্তাক আক্ৰমণ কৰিবৰ কাৰণে কেতিয়াবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাবা শংকৰদেৱ বুলি কোৱা হৈছে, কেতিয়াবা শংকৰদেৱ কোনো জাতিৰ জনক জগতগুৰু নাছিল, মহাপুৰুষ নাছিল, তেওঁ এগৰাকী খেলুৱৈ, সাঁতোৰবিদ, মল্লযোদ্ধা আছিল বুলি কোৱা হৈছে। এইবোৰ কোনোবা এগৰাকী বা দুগৰাকী ব্যক্তিয়ে কৈ দিয়া কথা নহয়, ইয়াৰ লগত এটা গভীৰ ষড়যন্ত্ৰ আছে। কোনোবা এটা অভিকেন্দ্ৰৰ পৰা এই বিষয়বোৰ নিক্ষেপ কৰা হৈছে, তেওঁলোকক দি দিয়া হৈছে, তেওঁলোকক এজেণ্ট হিচাপে সমাজত তেওঁলোকক বিয়পাই দিয়া হৈছে, তেওঁলোকক এই দায়িত্ব দি দিয়া হৈছে যে সমাজ ভাঙি দিয়া। মাজুলী এতিয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, ইয়াতো মাজুলীও এতিয়া বৰ্ণবাদী সেই সময়ৰ শংকৰদেৱৰ আদৰ্শ চিন্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি প্ৰত্যাহ্বান নমাই আনি তাৰ মৰ্যাদা লাঘৱ কৰিবৰ কাৰণে পৰিকল্পিতভাৱে সেই আদৰ্শক নাইকিয়া কৰিবৰ কাৰণে মাজুলীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মাজুলীক মূল এটা আধাৰ প্লেটফৰ্ম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। আনকি আমি জানিলে দুখ লাগে, লজ্জা অনুভৱ হয়, অসমৰ মুখ্যমন্ত্ৰীও এই কথাটোত জড়িত হোৱা আৰম্ভ আমি দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰীয়ে শংকৰদেৱৰ গোটেই মানুহগৰাকীৰ সত্তাটোক নাইকিয়া কৰিবৰ কাৰণে হঠাৎ এদিন কৈ দিলে যে বোলে তেওঁ বাহিৰৰ পৰা আহিছিল। তেওঁ ক'ৰ পৰা আহিছিল? মূল যদি বিচাৰি যায়, শিপা বিচাৰি যায়, মুখ্যমন্ত্ৰীকো সুধিছোঁ যে শংকৰদেৱক এনেকৈ আক্ৰমণ কৰাৰ মূল লক্ষ্যটো কি? লক্ষ্যটো তেওঁৰ সত্তাটোক যাতে ম্লান কৰিব পাৰে, ম্লান কৰিব পাৰে। এই লক্ষ্য মই কেনেকে নাইকিয়া কৰিবৰ কাৰণে কেনেকে কুটকৌশল আৰু ষড়যন্ত্ৰ চলিছে এটা এটাকে কনচিকুৱেঞ্চেছ মই কৈ আছোঁ, এটা এটা উদাহৰণ। তাৰ পাছত আপোনালোকে চাব যে 30 মে 2018 চনত সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাৰায়ণপুৰলৈ গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ থলীত গৈ ক'লে যে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে হিন্দুত্ববাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। এয়া বক্তব্য। চাৰিওফালে ইয়াৰ বিৰোধিতা হ'ল, ইয়াৰ সকলোৱে এই গোটেই কথা বতৰাবোৰৰ বিৰোধিতা কৰি ইয়াৰ এই সম্পৰ্কত বিভিন্ন মানুহে বক্তব্য আগবঢ়ালে। তাৰ লগে লগে এই যে বৰ্ণবাদী আগ্ৰাসনটো চলি আছে, বৰ্ণবাদৰ পোষকতা কৰিছে, মনুবাদৰ চিন্তা মানুহৰ মাজত শিপাই দিব খুজিছে, মুখ্যমন্ত্ৰীয়ে খুদ এটা পোষ্ট দিয়া আমি দেখিবলৈ পালোঁ। শ্ৰীমদ ভাগৱত গীতাৰ 8দশ অধ্যায়ৰ সন্ন্যাস যোগ তাৰ যিটো 44 নম্বৰ শ্লোক যিটো এইটো কোট কৰি ব্যাখ্যা দিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজেও ওপৰত লিখি দিলে। মুখ্যমন্ত্ৰীয়ে এই বিষয়ত লিখি দিছে, লিখি দিয়া কি বুলি লিখিছে তেওঁ যে এইটো অকল শ্লোকটো দি দিলে মানুহৰ ক'ব লগা কথা নাছিল। মুখ্যমন্ত্ৰীৰ তেওঁৰ ফেচবুক হেণ্ডেলত লিখিছে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰসকলৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ। তাৰ মানে শূদ্ৰসকল আৰু বৈশ্যসকলৰ প্ৰতি বৰ্ণবাদী চিন্তাৰ বহিঃপ্ৰকাশ মুখ্যমন্ত্ৰীৰ মুখত প্ৰকাশিত হৈছে। তাত তেওঁ কৈছে যে কি কৈছে, কৃষি কৰ্ম, গো পালন, বাণিজ্য এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কৰ্ম আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি বৰ্ণক শুশ্ৰূষা কৰাটোৱে হৈছে শূদ্ৰৰ স্বাভাৱিক কাম। এইটো হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। মানুহৰ ব্যাপক সমালোচনা
এইটোৰ বিৰোধিতাৰ পিছত পোষ্টটো অঁতৰাই দিছেটো বেলেগ কথা, কিন্তু অলৰেডি হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ণবাদী চৰিত্ৰটো ইয়াত প্ৰকাশ হ'ল। তাতকৈ ভয়ানক আৰু ডাঙৰ কথাটো ক'বলৈ গৈছোঁ, আপোনালোকক তাৰ তথ্য দিব খুজিছোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ নামত শংকৰদেৱ বঁটা ঘোষণা কৰা হৈছিল। কেবিনেটৰ সিদ্ধান্ত হৈছে শ্ৰেষ্ঠ অসামৰিক অসমৰ বঁটা, সৰ্বোচ্চ অসমৰ অসামৰিক বঁটা, যিটো 1986 চনত অসম আন্দোলনৰ পিছত 85ত অসম গণ পৰিষদে চৰকাৰ গঠন কৰাৰ পিছত প্ৰফুল্ল মহন্তই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰতি বছৰে বছৰে এই বঁটা দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে।